হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল ববিতাছ ৱৰ্ল্ড। আৰু আজি মই এটা ৰেচিপি লৈ আহিছোঁ, ওলকচুৰ ৰেচিপি। আমি সদায়তো মাছৰ লগত খাই আহিছোঁ ওলকচু, গতিকে আজি নতুন এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ওলকচু এনেদৰে ৰান্ধি খাই চাবচোন, বহুত বেছি সোৱাদ লাগে আৰু কম সময়তে হয়। গতিকে আপোনালোকে ট্ৰাই কৰিব পাৰিব। আৰু ইয়াত কোনো বেছি বস্তু নালাগে, ঘৰত থকা যিখিনি আমাৰ ঘৰত থাকে সেইখিনি বস্তুৱে আমাৰ হৈ যায় এই ৰেচিপিটো বনাবলৈ। গতিকে বলক চাই লওঁ কেনেদৰে মই বনাইছোঁ। প্ৰথমে ওলকচুটো ভালদৰে ধুই ল'ব লাগিব। তাৰপিছত মই বাকলিখিনি গুচাই ল'ম, গুচাই পেলাই এইখিনি সিজাই ল'ম। ভালদৰে ধুই ল'ব লাগিব আৰু কাটোতে অলপ সাৱধান, ওলকচু যিহেতু জানেই নহয় অলপ খজুৱাই, গতিকে অলপ সাৱধানে মিঠাতেল অলপ হাতত লগাই পেলাই তেনেদৰে কাটি ল'ব। এতিয়া বলক মই কাটি পেলাই ভালদৰে ধুই লওঁ। এতিয়া মই ওলকচুখিনি ভালদৰে ধুই ল'লোঁ আৰু ধুই লৈ এয়া অলপ সময় টুকি থৈ দিছোঁ। এতিয়া মই প্ৰেছাৰত দি এইখিনি ভালদৰে সিজাই ল'ম। এয়া মই গোটেইখিনি প্ৰেছাৰত দি লৈছোঁ। ইয়াত পানী দি পেলাই ইয়াত অলপমান নিমখ দি এইখিনি সিজাই ল'ম। মই এটা বা দুটা হুইচেল দি পেলাই সিজাই ল'ম। চাই ল'ব আৰু কিমানখিনি লাগে সিজালৈকে, হুইচেল দুটা দিলেই হৈ যাব। মই ইয়াত অলপমান নিমখ দি এইখিনি ভালদৰে সিজাই ল'ম। দুটা হুইচেল দিয়ালৈকে এইখিনি সিজাই লৈ তাৰপিছত মই দেখাই আছোঁ। ওলকচুখিনি সিজালৈকে মই এইখিনি যোগাৰকৈ ল'ম। ইয়াত দিব লাগিব, ইয়াত আদা দিব নালাগে, নহৰু বহুত বেছি দিব নালাগে, কাৰণ বেছি দিলে চেকচেকাই যাব। সেইকাৰণে মই ইয়াত 3 ফুট নহৰু লৈছোঁ। এইখিনি মই কেঁচাই থেতেলিয়াই ল'ম। আৰু এইখিনি এয়া জলকীয়া, এইখিনিও মই পিচি ল'ম। নহৰু আৰু মই জলকীয়া পিচি ল'ম। আৰু এয়া হৈছে এইটো ভোট জলকীয়া, আৰু এই জলকীয়াটো দিলে তাৰ সোৱাদটো আৰু চেণ্টটো বহুত বেছি বাঢ়ি যায়। সেইকাৰণে মই এইটো যিহেতু পিচিব নোৱাৰিম, মই পটাত পিচি ল'ম এই দুটা। আৰু এইটো মই কাটি দিম। আৰু কাটি দিলে তাক দেখিবলৈও ভাল লাগিব আৰু তাৰ চেণ্টটোও ভাল লাগিব। গতিকে মই এইখিনি প্ৰথমতে পিচি লওঁ। এইখিনি মই সিজাই লৈ এয়া টুকি থৈছোঁ। এয়া সিজোৱা হৈ গৈছে, এয়া সিজি গৈছে। এয়া এইখিনি মই এতিয়া দেখাই আছোঁ। মই এইখিনি সিজাই উঠাই লৈছোঁ। এতিয়া মই দেখাম। এতিয়া পেন এখন গৰমাই লৈ ইয়াত মই তেল দি ল'লোঁ। তেলখিনি যিহেতু গৰম হৈ গৈছে, ইয়াত মই এতিয়া পাঁচফোৰণ দি দিছোঁ। পাঁচফোৰণ অলপ দিব লাগিব। আৰু মই এতিয়া গেছটো অফ কৰি দিলোঁ। গেছটো অফ কৰি অকণমান সময় থৈ দিছোঁ এনেদৰে। এতিয়া এইখিনিত মই এয়া পাঁচফোৰণ সৈতে যিখিনি তেল দি লৈছিলোঁ সেইখিনি এয়া এনেদৰে দি ল'লোঁ। পাঁচফোৰণখিনি দিব লাগিব, আৰু পাঁচফোৰণটো এনেদৰে তেলত দি পেলাই দিলেহে এইটো সোৱাদটো বাঢ়িব। আৰু এয়া নহৰু পিচি লৈছিলোঁ, জলকীয়াও পিচি লৈছিলোঁ, আৰু এয়া ভোট জলকীয়া, এইখিনি গোটেইখিনি একেলগে এনেদৰে দি ল'লোঁ। আৰু ইয়াত নেমু ৰস দিব লাগিব। নেমু ৰস নিদিয়াকৈ চাটনিখন ভাল নালাগে। ইয়াত নেমু ৰস মই 2 চামুচ দি দিছোঁ। এইখিনি এতিয়া ভালদৰে সানি ল'ম। এয়া এতিয়া গোটেইখিনি দি ল'লোঁ। দি মই এতিয়া ভালদৰে সানি ল'ম। এতিয়া মই এইখিনি হাতেৰে এনেদৰে সানি ল'ম। যিহেতু চাটনি বা পিটিকা এইবোৰ ভালদৰে হাতেৰে সানিলেহে তাৰ সোৱাদটো বাঢ়ি যায়। গতিকে এয়া মই এনেদৰে গোটেইখিনি ভালদৰে সানি ল'ম হাতেৰে, আৰু তেতিয়া মিক্স হৈ যাব ভালদৰে। আৰু এতিয়া মই অলপ কেঁচা জলকীয়া আৰু
ভোট জলকীয়া আৰু অলপ কাটি দিছোঁ, যিহেতু অকণমান জ্বলাটো কম লাগিছে। এই চাটনিখনত জ্বলাটো বহুত বেছি হ'ব লাগিব, তেতিয়াহে খাই ভাল লাগিব। আৰু এয়া মই এতিয়া সোৱাদ অনুসৰি নিমখটো দিছোঁ। নিমখটো যিহেতু দিয়া নাছিলোঁ, এতিয়া দি দিছোঁ। দি এতিয়া মই এনেদৰে ভালদৰে সানি ল'ম। যিহেতু মই এবাৰ হাতেৰে ভালদৰে সানি লৈছোঁ, এতিয়া মই খালি মিক্স কৰি দিলেই হৈ যাব। আৰু এই চাটনিটো বনাওঁতে ভোট জলকীয়া দিবই, তেতিয়া সোৱাদটো আৰু বাঢ়ি যায়। যিহেতু আমি সদায় মাছৰ লগত খাওঁ ওলকচুটো, কিন্তু এনেদৰে খোৱা নহয়। কোনোবাই খাইছে যদি কমেণ্টত জনাব এনেদৰে, আৰু নোখোৱাসকলে এবাৰ ট্ৰাই কৰি চাব। এইটো চাটনি খুব বেছিয়ে ভাল পাব খাই, বহুত সোৱাদ লগা হয় চাটনি দি। ওলকচু এই ৰেচিপিটো ভাত বা ৰুটি দুয়োটাৰ লগতেই ভাল লাগে খাই। আৰু এই চাটনিটো আপুনি ফ্ৰিজত এসপ্তাহলৈকেও থাকিব পাৰিব। যিহেতু এইটো দিন বেছি যাব, তাৰ সোৱাদটো বেছি বাঢ়ি যায়। আজি যিটো সোৱাদ লাগিছে, কাইলৈ তাতকৈ বেছি সোৱাদ লাগে। গতিকে এনেদৰে থৈ পেলাইও খাব পাৰিব। ওলকচুৰ এই ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্টত। যদি ভাল পাইছে তেন্তে প্লিজ এটা লাইক কৰিব। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া ন'টিফিকেশ্যনবোৰ পাই থাকিব। তেন্তে আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ অহাৰ প্ৰতিশ্ৰুতি। আজিলৈ বাই বাই।